টেক অফ এমএইচ ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লৈ আহিছোঁ গ্ৰেড 4ৰ কাৰণে কেইটামান দৰকাৰী জিকে কুৱেশ্যন। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, বহুখিনি দৰকাৰী কুৱেশ্যন আছে এই ভিডিঅ'টোত। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে সেই ভিডিঅ'সমূহ চাব পাৰিব। ইয়াৰ উপৰি মই বহুখিনি ভিডিঅ' অলৰেডি আপলোড কৰি দিছোঁ। এটা প্লেলিষ্টৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব, তাৰ পৰা আপোনালোকে ইচ্ছা কৰিলে সেই ভিডিঅ'সমূহ চাব পাৰিব। আজিৰ এই ভিডিঅ'টোৰ যিটো প্ৰথম কুৱেশ্যন আপোনালোকে হয়তো স্ক্ৰীনত দেখা পাইছে যে পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত। অতি সহজ কুৱেশ্যন আৰু সম্ভৱতঃ সকলোৱে জানে কুৱেশ্যনৰ উত্তৰটো, তথাপি মই জনাই দিছোঁ। ইয়াৰ শুদ্ধ আনচাৰ হ'ব বি নম্বৰত দিয়া আছে মৰিগাঁও জিলা। আৰু তাৰ পাছৰ কুৱেশ্যনটো আপোনালোকে হয়তো দেখা পাইছে, প্ৰতি বছৰে কেতিয়া ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন কৰা হয়। চাৰিটা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত 21 জানুৱাৰী, 22 জানুৱাৰী, 11 জানুৱাৰী আৰু 12 জানুৱাৰী। ইয়াৰ শুদ্ধ আনচাৰটো ডি নম্বৰতে দিয়া আছে, 12 জানুৱাৰী হ'ব ইয়াৰ শুদ্ধ আনচাৰ। প্ৰতি বছৰে ৰাষ্ট্ৰীয় যুৱ দিৱস 12 জানুৱাৰী তাৰিখে উদযাপন কৰা হয়। তাৰ পাছৰ পৰৱৰ্তী কুৱেশ্যনটো আপোনালোকে হয়তো দেখা পাইছে যে তলৰ কোনখন ৰাজ্যই ৰাজ্যসভালৈ সৰ্বোচ্চ সংখ্যক সদস্য নিৰ্বাচন কৰি পঠিয়ায়। ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে যে মিজোৰাম, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ। ইয়াৰ শুদ্ধ আনচাৰটো বি নম্বৰত দিয়া আছে, উত্তৰ প্ৰদেশ হ'ব ইয়াৰ শুদ্ধ আনচাৰ। যে উত্তৰ প্ৰদেশে কি কৰে, ৰাজ্যসভালৈ সৰ্বোচ্চ সংখ্যক সদস্য নিৰ্বাচন কৰি পঠিয়ায়। পাছৰ কুৱেশ্যনটো আপোনালোকে হয়তো দেখা পাইছে যে বিশ্ব কৰ্কট দিৱস কেতিয়া পালন কৰা হয়। চাৰিটা অপশ্যন দিয়া আছে, 1 ফেব্ৰুৱাৰী, 2 ফেব্ৰুৱাৰী, 3 ফেব্ৰুৱাৰী, 4 ফেব্ৰুৱাৰী। ইয়াৰ শুদ্ধ আনচাৰটো ডি নম্বৰত দিয়া আছে, 4 ফেব্ৰুৱাৰীত বিশ্ব কৰ্কট দিৱস পালন কৰা হয়, কেঞ্চাৰ ডে। আপোনালোকে হয়তো বহুতেই জানে। এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে চাব 4th গ্ৰেড এক্সামৰ কাৰণে। তাৰ পাছৰ কুৱেশ্যনটো আপোনালোকে হয়তো দেখা পাইছে যে মিটাৰ প্ৰতি ছেকেণ্ড কিহৰ একক। চাৰিটা অপশ্যন দিয়া আছে, ত্বৰণ, হৰণ, গতি, দৈৰ্ঘ্য। ইয়াৰ শুদ্ধ আনচাৰ বি নম্বৰত দিয়া আছে, গতি হ'ব মিটাৰ প্ৰতি ছেকেণ্ডৰ একক। গতিৰ একক মানে মিটাৰ প্ৰতি ছেকেণ্ড। বা কুৱেশ্যনটো এনেকৈও আহিব পাৰে যে কিলোমিটাৰ পাৰ আৱাৰ কিহৰ একক। তো আপোনালোকৰ লিখিব লাগিব গতি, মানে শুদ্ধ আনচাৰটো বি নম্বৰত দিয়া আছে গতি। যদি কিলোমিটাৰ পাৰ আৱাৰ আহে তথাপিও গতি হ'ব, আৰু যদি মিটাৰ পাৰ ছেকেণ্ড আহে তথাপিও কি হ'ব, গতি হ'ব। তাৰ পাছৰ কুৱেশ্যনটো আপোনালোকে হয়তো দেখা পাইছে BTADৰ সম্পূৰ্ণ নাম কি। চাৰিটা অপশ্যন দিয়া আছে, এ নম্বৰত দিয়া আছে বড়োলেণ্ড ট্ৰাইবেল এৰিয়া ডিষ্ট্ৰিক্ট, বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট, বড়োলেণ্ড টেৰিটৰিয়েল অট'নমাছ ডিষ্ট্ৰিক্ট। ডি নম্বৰত দিয়া আছে নান অফ দ্য এবভ। তো ইয়াৰ শুদ্ধ আনচাৰ হ'ব বি নম্বৰটো, বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট হ'ব ইয়াৰ শুদ্ধ আনচাৰ। গতিকে বি নম্বৰটো আপোনালোকে চিলেক্ট কৰিব পাৰে BTADৰ সম্পূৰ্ণ নাম হিচাপে। আৰু তাৰ পাছৰ কুৱেশ্যনটো আপোনালোকে হয়তো দেখা পাইছে যে BTADৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। কোকৰাঝাৰ, ওদালগুৰি, চিৰাঙত। ইয়াৰ শুদ্ধ আনচাৰ এ নম্বৰত দিয়া আছে, কোকৰাঝাৰ হ'ব ইয়াৰ শুদ্ধ আনচাৰ। BTADৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আছে, কোকৰাঝাৰত অৱস্থিত আছে। তাৰ পৰৱৰ্তী কুৱেশ্যনটো আপোনালোকে হয়তো দেখা পাইছে যে অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষ কোন। এ নম্বৰত দিয়া আছে হিমন্ত বিশ্ব শৰ্মা, বি নম্বৰত দিয়া আছে অখিল গগৈ, চি নম্বৰত দিয়া আছে বিশ্বজিৎ দৈমাৰী, আৰু ডি নম্বৰত দিয়া আছে নান অফ দ্য এবভ। আৰু ইয়াৰ শুদ্ধ আনচাৰটো চি নম্বৰতে দিয়া আছে, বিশ্বজিৎ দৈমাৰী অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষ। আপোনালোকে হয়তো বহুতেই জানে, বা যিসকলে নাজানে জানিব পাৰে। এনেকুৱা ধৰণৰ কুৱেশ্যন 4th গ্ৰেডত আহিব পাৰে। তাৰ পৰৱৰ্তী কুৱেশ্যনটো আপোনালোকে হয়তো দেখা পাইছে যে ভাৰতীয় সংবিধানৰ খচৰা কোন ভাষাত প্ৰণয়ন কৰা হৈছিল। চাৰিটা অপশ্যন দিয়া আছে, হিন্দী, ইংৰাজী, তামিল, বাংলা। আৰু ইয়াৰ শুদ্ধ আনচাৰটো বি নম্বৰত দিয়া আছে। বহুতে হয়তো জানে যে ইংৰাজী ভাষাত ভাৰতীয় সংবিধানৰ খচৰা প্ৰণয়ন কৰা হৈছিল। আৰু ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটো আপোনালোকে হয়তো দেখা পাইছে যে দুবাৰকৈ ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হৈছিল কোন। ডক্টৰ জাকিৰ হুছেইন, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু ডক্টৰ আব্দুল কালাম আজাদ। আৰু ডি নম্বৰ অপশ্যনটোত দিয়া আছে নান অফ দ্য এবভ। আৰু শুদ্ধ আনচাৰটো আপোনালোকে হয়তো বহুতে জানে, বা যিসকলে নাজানে জানি লওক যে দুবাৰকৈ ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হৈছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। অপশ্যন বি হৈ যাব এই কুৱেশ্যনটোৰ কাৰণে শুদ্ধ এনচাৰ। তাৰ পৰৱৰ্তী কুৱেশ্যনটো আপোনালোকে হয়তো দেখা পাইছে যে তলৰ কোনখন দেশে দ্বৈত নাগৰিকত্ব প্ৰৱৰ্তন কৰিছে। চাৰিটা অপশ্যন দিয়া আছে, ফ্ৰান্স, ভাৰত, আমেৰিকা আৰু বাংলাদেশ। আৰু ইয়াৰ শুদ্ধ আনচাৰটো চি নম্বৰত দিয়া আছে, আমেৰিকা হৈ যাব ইয়াৰ শুদ্ধ এনচাৰ।
তো আজিৰ এই ভিডিওতে এইখিনি কোৱেশ্চন আমি আপোনালোকক দিছো বেছি কোৱেশ্চন দিলে ভিডিওটো বেছি দীঘল হৈ যায় আৰু বেছি কোৱেশ্চন দিলে মানে বহুত প্ৰবলেম হয় বহুতে মনত ৰাখিব নোৱাৰে ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পাছত তেওঁলোকে পাহৰি যায় সেইকাৰণে কম কোৱেশ্চন আপোনালোকে চাব জোৰ পৰাই চাই লাগিলে 10টা চাব কিন্তু 10টা মনত ৰাখিবলৈ চেষ্টা কৰিব বেছি চাই এটাও মনত নাৰাখিলে কোনো ধৰণৰ লাভ নাই আপোনালোকে বহুতে জানে সেইকাৰণে লাগে 10টা চাব লাগে 15টা চাব কিন্তু হেকিটা মনত ৰাখিবলৈ চেষ্টা কৰিব যেহেতু এইখিনি কোৱেশ্চন বহুত দৰকাৰী হয় গ্ৰেড 4 ৰ কাৰণে গতিকে আপোনালোকে আজিৰ এই ভিডিওতে এইখিনি দিছো ইয়াৰ ওপৰত যদি আপোনালোকে আৰু কোৱেশ্চন চাব পাৰে চাব বিচাৰে ইম্পৰ্টেন্ট কোৱেশ্চন তেনেহলে মোৰ এই ভিডিওটো ডেসক্ৰিপচন বক্সত এটা প্লেলিষ্ট লিংক দিয়া থাকিব বা এটা প্লেলিষ্ট দিয়া থাকিব তাৰ পৰা আপোনালোকে এই প্লেলিষ্টটো চাই বহুখিনি কোৱেশ্চন আপোনালোকে জানিব পাৰিব বহুখিনি নজনা কথাও জানিব পাৰিব ডেসক্ৰিপচন বক্সত পৰা প্লেলিষ্ট আপোনালোকে চেক কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিওতে এইখিনি আছিল ভিডিওটো চাই কেনেকুৱা লাগিল কমেন্টছ কৰিব আপুনি কেটা জানিছিলে কমেন্টছ কৰি জনাবলৈ নাপাহৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মই পৰৱৰ্তী ভিডিও আপলোড কৰো আপোনালোকে চাব পাৰিব চাই থাকিব আপোনালোকৰ আপোন চেনেল টেক অফ এমএচ